আপুনি মানুহজন কেনেকুৱা আনৰ পৰা প্ৰমাণ বিচৰাৰ কোনো প্ৰয়োজন নাই। আপুনি নিজৰ ভিতৰতে এনেকুৱা কিছুমান সৎ কাম কৰক যাৰ দ্বাৰা আপুনি সমাজৰ এজন ভাল মানুহ হিচাপে পৰিগণিত হ'ব। কাৰোবাক যদি অৱহেলা কৰে তেওঁৰ মনত কিমান কষ্ট হয় আপুনি সিদিনাহে বুজিব, যিদিনা আপোনাক কোনোবাই অৱহেলা কৰিব। আপোনাৰ পিছত যদি কোনোবাই আপোনাক সমালোচনা কৰে তেওঁক আপোনাৰ পিছতে থাকিবলৈ দিয়ক, কিয়নো তেওঁৰ আপোনাৰ সৈতে থকাৰ কোনো অধিকাৰ নাই। টকাৰে হয়তো সকলো চাহিদা পূৰণ কৰিব পৰা যায়, কিন্তু কোটি কোটি টকা খৰচ কৰিলেও মনৰ চাহিদা পূৰণ কৰিব পৰা নাযাব। আমি যদি চকু বন্ধ কৰি কাৰোবাক বিশ্বাস কৰোঁ আৰু তেওঁৱে যদি আঙুলি টোৱাই, আপুনি কওকচোন কাৰোবাক চকু মুজি বিশ্বাস কৰিব পাৰিনে? টকাৰ কাৰণে যিজন মানুহে নিজৰ আপোন মানুহকো পাহৰি যায় তেওঁলোকৰ নিচিনা অমানুহ এই পৃথিৱীত আৰু কোনো নাই। কাৰোবাৰ ব্যক্তিগত কাজিয়াত মাত নামাতিব যেতিয়ালৈ সেই মানুহজনে আপোনাৰ পৰা উপদেশ নিবিচাৰে আপুনি কোনো ধৰণৰ উপদেশ দিবলৈ নাযাব। শিক্ষা দিব নোৱাৰিলে বেয়া ব্যৱহাৰ নকৰিব, সহায় কৰিব নোৱাৰিলে নিৰাশ নকৰিব, উপকাৰ কৰিব নোৱাৰিলে ক্ষতি নকৰিব আৰু ভাল পাব নোৱাৰিলে ঘৃণা নকৰিব। যদি জীৱনৰ এটা ডিলেট বুটাম থাকিলে হয় তেতিয়াহ'লে কিছুমান স্মৃতি বা কিছুমান অনুভৱ বা কিছুমান মানুহক জীৱনৰ পৰা মুচি পেলাব পৰা গ'লহেঁতেন। চকুৰ পানী সকলোৱে দেখে কিন্তু হৃদয়ৰ কষ্ট কোনোৱে নেদেখে। কিছুমান বস্তু পোৱাৰ আনন্দ কিছুদিন থাকে কিন্তু নোপোৱাৰ বেদনা চিৰদিন থাকি যায়। জীৱনত যাক বেছি ভাল বন্ধু বুলি ভাবিব তেওঁৱেই বেছি প্ৰতাৰণা কৰিব, যাক নিজতকৈ বেছি ভাল পাব সেইজনেই অৱহেলা কৰিব আৰু যাক খুব বেছি বিশ্বাস কৰিব এই মানুহজনেই এদিন আপোনাৰ বিশ্বাস ভাঙি দিব। আমি আমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰোঁ, কিন্তু আমাৰ অভ্যাস পৰিৱৰ্তন কৰিব পাৰোঁ আৰু সেই অভ্যাসেই এদিন আমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব। সময়ৰ সৈতে খোজ মিলোৱাটো বুদ্ধিমান মানুহৰ কাম। সকলোৱে জীৱনত সকলো বস্তু নাপায়, তথাপি মানুহ জীয়াই থাকে ভৱিষ্যতে কিবা পোৱাৰ আশাত। জীৱনত যদি আগবাঢ়ি যাব বিচাৰে কাণেৰে নুশুনাৰ ভাও ধৰিব, কিয়নো জীৱনৰ পথত মানুহৰ সমালোচনাই আপোনাৰ মনোবল ভাঙি পেলাব। জোৰ কৰি কোনো সম্পৰ্ক ধৰি ৰাখিব নোৱাৰি। যিয়ে আপোনাৰ সৈতে থাকিব বিচাৰে তেওঁ কোনো কাৰণ নোহোৱাকৈ আপোনাৰ সৈতে থাকিব। কোনোবাই যদি আপোনাৰ সৈতে সম্পৰ্ক বেয়া কৰিব বিচাৰিছে তেওঁ কোনো কাৰণ নোহোৱাকৈ সম্পৰ্ক ভাঙি পেলাব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে অভিনয় কৰিবলগীয়া হয়। সকলোতকৈ ডাঙৰ অভিনয় হৈছে সুখত নাথাকিলেও সুখত থকাৰ অভিনয় কৰাটো।